আসসালামাইকুম নমস্কাৰ। প্ৰথমতে মোৰ চেনেলৰ দৰ্শক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি 2000 স্কোয়াৰ ফুটৰ শাটাৰিঙৰ কাম কৰি আছোঁ। শাটাৰিঙৰ কাম আমি এক সপ্তাহৰ ভিতৰত শেষ কৰিম। এইটো ভিডিঅ'টো মই আৰু কেইদিনমান আগত এটা দিছিলোঁ। এইটো তলৰ কামটো বেলেগ মিস্ত্ৰী কৰিছিল, কামটো বহুত বেয়া কৰিছে। এইটো ভিডিঅ'টো মই দিছিলোঁ, পিছত মানে এই কামটো মানে আমাক দিছে ইউটিউবত। আমাৰ কামবিলাক চাই এই কামটো মানে আমাক দিছে। আমি শাটাৰিঙৰ কাম কৰি আছোঁ। আমি ধৰি লওক অহা দেওবাৰৰ পিছৰ দেওবাৰত আমি ছাদ ঢালাই দিম বুলি আশা কৰিছোঁ। আমাৰ কামবোৰ যদি আপোনালোকে চাই কেনেকুৱা কমেণ্টত জনাব। আৰু এই কামটো কামপুৰত চলি আছে। এইটো আতি কামপুৰ বুলি কয়। আতি কামপুৰত কামটো চলি আছে, আপোনালোকে চাব পাৰিব। বলক আমি বনোৱা চিৰিটো আপোনালোকে চাব আৰু কমেণ্ট কৰিব কেনেকুৱা কাম কৰিছে। আপোনালোকে আগৰ ভিডিঅ'টো চালে গম পাব চিৰিটো একদম বাহিৰত ফচোৱা আছিল। পিছত আমি চিৰি ৰডটো বেন মাৰি পেলাই ইয়াত আপোনাৰ 4 ফুট প্লেট দিছোঁ। প্লেট দি পেলাই আমি খুটখুটিকেইটা বনাইছোঁ। বনোৱাৰ পিছত মই কৈছিলোঁ 3টা ষ্টেপত মানে চিৰিটো হ'ব। এইটো ধৰি লওক প্ৰথমটো ষ্টেপ, পিছত এইটো এটা প্লেট, এইটো প্লেট হৈ গ'ল। প্লেট হোৱাৰ পিছত আকৌ আৰু এটা ষ্টেপ, ইয়াত আপোনাৰ 6টাই খুটখুটি আছে। ইয়াৰ পিছত আপোনালোকে চাওক, ইয়াৰ পৰা আকৌ চদত উঠিব। ইয়াত ঢালাইটো যিমান আছে 4 ফুট আছে। এই ভীমটো আপোনালোকে ভাবিব যে এই ভীমটো আমি ওপৰত কিয় দিছোঁ। এই ভীমটো আমি ওপৰত দিয়াৰ এটাই কাৰণ, এইটো চিৰিটোৰ যিটো চিৰিৰ তলত এতিয়া কৈ আছে লেট্ৰিন বাথৰুম বনাব আৰু সেইটো ৰুমৰ পৰা মানে দৰ্জা এখন লাগে। এতিয়া যদি আমি এই ভীমটো যদি আমি তলত দিওঁ, তেতিয়াহ'লে আপোনাৰ এই দৰ্জা এখন নবহিব। দৰ্জা এখন নবহিলে তেতিয়াহ'লে প্ৰব্লেম হ'ব। সেইটো কাৰণে আমি ভীমটো ওপৰত দিছোঁ। আকৌ ভীমটো নিদিলে চিৰিটো কমজোৰ হ'ব। সেইটো কাৰণে আমি ভীমটো ওপৰত দি দিছোঁ। ধৰি লওক কোনোবাই ভাবিব এইটো কেনেকৈ সম্ভৱ। এইটো ধৰি লওক তক্তাটো যিটো 12 ইঞ্চি তক্তাটো লগোৱা আছে, এইটো তক্তাটো আমাৰ চিৰিৰ যিটো প্লেট হ'ব 5 ইঞ্চি ঢালাইটো, সেইটো ইমানটো ডাং খোৱা আছে তক্তাটো। চিৰিটো